নমস্কাৰ জীৱন সাৰথী চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আৰু এটা ভিডিঅ লৈ আহিছো। আমি সৰুতে পঢ়িছিলো এ মানে হৈছে আপেল, বি মানে বল, সি মানে কেট আৰু ডি মানে হৈছে ডগ। কিন্তু আজি মই সেই বস্তুটো অলপ বেলেগকে কৈছো। এ মানে হৈছে এছ'চিয়েশ্যন। এছ'চিয়েশ্যন মানে হৈছে আমাৰ সং মানে সংগতি। আমি কাৰ লগত থাকো, আমাৰ সং কেনেকুৱা, সেইটো হৈছে এছ'চিয়েশ্যন। বি মানে হৈছে বুক, বুক মানে আমি কিতাপ। সি মানে হৈছে চেণ্টিং মানে চেণ্ট কৰা, আমি কি কওঁ মুখেৰে, আমাৰ বাণী। আৰু ডি মানে হৈছে ডাইট মানে আমাৰ খোৱা খাদ্য মানে অন্ন। প্ৰথমটো হৈছে এছ'চিয়েশ্যন। আমাৰ জীৱনটোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই চাৰিটা বস্তুৱে। এছ'চিয়েশ্যন কেনেকুৱা মানে আমি কাৰ সংগত থাকোঁ, সেই বস্তুটোৱে আমাৰ গোটেই জীৱনটোত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উদাহৰণস্বৰূপে দুৰ্যোধনে কাৰ লগত আছিল? দুৰ্যোধন আছিল শকুনিৰ লগত। আৰু কৈকেয়ী আছিল মন্থৰাৰ লগত। আৰু অৰ্জুন আছিল ভগৱান কৃষ্ণৰ লগত। তাৰ ফলস্বৰূপে চাবচোন, ভগৱান ৰামচন্দ্ৰক কৈকেয়ীয়ে 14 বছৰ বনবাস দিছিল। আৰু দুৰ্যোধনে নিজৰ ককাই ভাইৰ লগত পাণ্ডৱ আৰু কৌৰৱৰ মাজত কুৰুক্ষেত্ৰৰ যুদ্ধ হৈছিল। যুদ্ধৰ ফলত কি হৈছিল? গোটেই বংশই ধ্বংস হৈ গৈছিল। গতিকে সংগতিৰ ফলত, লগত থকা সংগৰ ফলত কেনেকুৱা হয় সেয়া আপোনালোকে নিশ্চয় গম পায়। আৰু ভগৱান শ্ৰীকৃষ্ণৰ লগত থকাৰ ফলত অৰ্জুনে ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। গতিকে সংটোৱেই আমাৰ জীৱনত এটা বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰপিছত আহিছে বি ফৰ হৈছে বুক। বুক মানে আমি যদি দিনটোত এখন নহয়, দিনটোত যদি 2টা লাইন এখন কিতাপৰ পঢ়িব পাৰোঁ, তেতিয়া আমি কিমান কিতাপ পঢ়িব পাৰিম এবাৰ ভাবকচোন। এখন কিতাপ পঢ়া মানে আমি এজন ভাল ব্যক্তিৰ লগত কটোৱা হয়। গতিকে আপুনি যদি পঢ়ি পেলাই বেয়া পায়, তেতিয়া এটা কাম কৰক, দিনটোত মাত্ৰ 2টা লাইন পঢ়িবলৈ আৰম্ভ কৰক। তাৰপিছত আহিছে চি মানে চেণ্টিং। আমি মুখেৰে কি কথা কওঁ, কথাত মানুহে বঁটা পায় আৰু কথাত মানুহে গটা খায়। গতিকে আমি কেনেকুৱা ধৰণৰ কথা কওঁ সেইটো আমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ। গতিকে আজিৰ পৰা আপুনি কোৱা কথাবিলাকত গুৰুত্ব দিয়ক। ভাল কথা ক'বলৈ, ভাল শব্দ ব্যৱহাৰ কৰিবলৈ শিকক। তাৰপিছত হৈছে ডি মানে হৈছে ডাইট। আমি খোৱা খাদ্য, আমি কেনেকুৱা অন্ন খাওঁ, সেইটো আমাৰ গোটেই স্বাস্থ্যটোত ভূমিকা পালন কৰে আমাৰ খোৱাৰ খাদ্যই। গতিকে আমি খোৱা খাদ্যবিলাকে, আমি যদি বেছিকৈ ফাষ্ট ফুড খাওঁ, বেছিকৈ মছলা দিয়া খাদ্য খাওঁ, তেতিয়া আমাৰ অভাৰ থিংকিং, এনজাইটি, OCD এনেকুৱা ধৰণৰ বস্তুবিলাক বেছিকৈ হয়। গতিকে আমি কেনেকুৱা ধৰণৰ খাদ্য খাইছোঁ সেইটো বহুত গুৰুত্বপূৰ্ণ। আৰু খাদ্য খোৱাতকৈও আমি খাদ্যটো চাবচোন, কেতিয়াবা কি হয়, এখন ঘৰত কাজিয়া লাগি আছে, ধৰি লওক সেই খাদ্য বনোৱা মানুহগৰাকীয়ে যদি সেই কাজিয়া খং মুডটো লৈ কিবা বনাইছে, যদি সেই বস্তুবিলাক গোটেই ঘৰখনৰ মানুহে খাইছে, তেতিয়া সেই মানুহগৰাকীৰ যোনটো এনাৰ্জি, খং ভাৱত থকা যোনটো এনাৰ্জি, সেই গোটেই এনাৰ্জিটো গোটেই ঘৰখনৰ মানুহবিলাকলৈ বিয়পি যায়। গতিকে খাদ্য খোৱাটো, খাদ্য বনোৱাৰ সময়ত আপোনাৰ মনটো কেনেকুৱা, সেইটো এটা বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে এই 4টা বস্তু আমাৰ জীৱনটো গঢ় দিয়াত যথেষ্ট ভূমিকা পালন কৰে। ধন্যবাদ ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।